হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ দিলোঁ। আজিকালি বহুত দেৰিকৈ ব্লগবিলাক দিয়া হয়, তো আজিও এটা ব্লগ দিলোঁ। আৰু আজিৰ ব্লগটোত কি হ'ব জানেনে? আজি আহিব আমাৰ অকণমানি মাইনাজনী আহিব আমাৰ ঘৰত ফটোশ্বুট কৰিব। তাকে আপোনালোকক দেখাওঁ। তাইৰ মানে বেবী ফটোশ্বুটবিলাক যিবিলাক মানে এতিয়া তাই এবছৰ হ'ব, তাৰ কাৰণে তাৰ আগতে যিবিলাক ফটোশ্বুটবিলাক চলি থাকে 1 month 2 months সেইবিলাকৰ ফটোশ্বুটবিলাক চলি আছে। আৰু আজি 11 and 12ৰ ফটোশ্বুট আজি আমাৰ ঘৰত কৰা হ'ব। তাৰমানে বেলেগ বেলেগ জেগাত তাই ফটোশ্বুটবিলাক কৰাই আছে, আজি আমাৰ ঘৰত কৰা হ'ব। আৰু ব'লক আপোনালোকক ফটোশ্বুটবিলাক দেখাওঁগৈ। তাইও অলৰেডি আমাৰ ঘৰ আহি পালেহি। তাইৰ ভিতৰত আছে, কাপোৰ চাপোৰ চেঞ্জ কৰিছে। কোন হয় মই দেখাম ব'লক। বাকী ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি এইফালে আমাৰ অকণমানি আহি পালেহি। এইয়া কোন হয়? এইজনী আমাৰ ৰুহি মাইনা। আজি আমাৰ ৰুহি মাইনা ফটোশ্বুট হ'ব। হাই কৈ দিয়া, হাই হাই। চবেই লাইক কৰিবা দেই, কমেণ্ট কৰিবা দেই, কৈ দিয়া। দেখিছে চবেই তায়ে কৈছে চবকে কৰিবলৈ ন, লাইক কমেণ্ট কৰিবলৈ। আৰু এইফালে আমাৰ ৰুহিৰ মাক অনন্যা, আগতে পাইছে অনন্যা মোৰ ব্লগত, দেখিছেই ন। এইফালে চব ইমান ধুনীয়াকৈ হেৰি কৰি আছে, একদম ধুনীয়াকৈ ৰেডি চেডি কৰি লৈছে। আৰু আজিৰ থিমটো হৈছে একদম কিতাপ, মানে কিতাপ পত্ৰ লৈ তাই 11 months হৈছে, সেইটো কাৰণে একদম আজি থিমটো কিতাপৰ। বাকীবোৰ কিয় হৈছিলে ন? এটা বিচৰ আছিলে আৰু কি আছিলে, আৰু কিটচেনৰ হ'ল, আৰু কি হ'ল ডাইপাৰ চাইপাৰ দি পেলাই কৰা হৈছিলে, চব বেলেগ বেলেগকৈ ফ্লাৱাৰ্ছ দি পেলাই কৰা হ'ল। তেনেকৈ কৰা হৈছে। তাৰপিছতে আজি লাষ্ট 11 হ'ব, তাৰপিছতে 12টো আজি কৰা হ'ব। 12টো এতিয়ালৈকে ভবা নাই কি কৰিম, সেইটো এটা বেলেগকৈ হ'ব। বাকী চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আকৌ চিঞৰা, মোকতো লৰাই লাগিছে একেবাৰে। ইফালে কি বনিব? ৰাধাৰাণী। ৰাধাৰাণী বনিলে মানে মাকৰ চুলিখিনিকে লগাব লাগিব। মাকৰ চুলি চাওক কিমান দীঘল। সঁচাকে ন, তোমাৰ কাটিও যে ইমান দীঘল হৈ আছে চুলিখিনি। চাই লোৱা দেই, চেডটো কৰিলে বেয়া লাগিব দেখিবলৈ। আৰু কিবা কিবি দিব লাগিছিলে আৰু এই লেপটপটো গোটেই সোপা ষ্টৰি বুকহে। ABCD কিতাপ এখন লাগিছিলে ন? এইখিনি ABCD নাম্বাৰছ। মেলি থ'লে ভাল লাগিব। সেইটো তাৰ এনেকৈ লৈ থাকিলে ভাল লাগিব দেখিবলৈ। ফ্লেছ মাৰিব লাগিব। আকৌ নাচি নাচি দেখুৱা আকৌ। মাকে কিমান কষ্ট কৰিছে। কিটো হ'ব দেখি পালে, সেইটো দেখিলে মাৰি দিয়ে পটককে মাৰি দিয়ে। আকৌ কৰিম দে 1 2 3 কৰিম দে। দেখো আকৌ 1 2 3 কৰিম দে। ভাল লাগিছে। হ'ল নাই? চাগে ন হেৰিবিলাকে কেনেকৈ কৰে বাৰু, ফটোগ্ৰাফাৰবিলাকেতো এনেকেই ন। আজি প'জ
মাৰি দে মাৰি দে মাৰি দে হ'ল আমাৰ ৰুবি এতিয়া কাপোৰ চেঞ্জ হ'ব এতিয়া নতুন বেলেগ এটা থিম এইটো ছেটআপটো বেলেগ হ'ব এতিয়া কি কৰিব আৰু এতিয়া কাপোৰ চেঞ্জ কৰিছে আমাৰ ৰুহিৰ ড্ৰেছ চেঞ্জ এইবাৰ য়েল্লো গোটেই বেকগ্ৰাউণ্ডটো ওলাইছে মই কৈছোঁ নহয় নহয় তুমি তলত লাগিব তলত বহি পেলাই কৰা থৰ লাগিলে তাই কিতাপখিনি অকণমান তাই ওচৰত আনি আৰু এইফালে চব কি কৰিবলগীয়া হৈছে তাইক ফটোশ্বুট কৰাবৰ কাৰণে তই ভাবিছে কি হৈ গ'ল বুলি ভাবিছ নাই কি হৈ গ'ল কাৰণ এইটো চোৱা নাই নহয় এইফালে 1 2 3 তাই মানে বেক চাইডটো চোৱাহে লাগিছে জান নাই বাবা বাই Oh, তুমি ধোৱাগে যোৱা আনন্দ বাৰতে এখন দেও দেও ওলালে নাই ফটো ওলালে ফটো ওলাইছে নাই এইবোৰ মেকানিক লাগি থাকোঁতে গম পাই নাপাওঁ এইটো খাই দিব আমাৰ ৰুহি গেটআপটো চেঞ্জ হৈ গ'ল মাকে নাক খুলি এবাৰ ৰাধা ৰাণী বনিব মাকে নাক খুলি পিনে যে চব এবাৰ ৰাধা ৰাণী বনিছে অ আমাৰ ছোৱালীজনী ইমান কষ্ট দিছে ন তোমাক আইঅ আমাৰ ৰাধা ৰাণীজনী তাইৰ পৰা ওলাই গ'লগে মেখেলা খুলি শাৰী খুলি তাইৰ পাথাৰ পৰা ওলাই গ'লগে বেলেগ লৈ আনা এতিয়া একদম মূৰ্তি শাৰী আহিছে একেবাৰে চাওক ৰুহি মাইনা এইবাৰ একদম ছেটআপটো চাওক এয়া প্ৰিয় নাহা ধৰিবলে চাওকচোন আমাৰ ৰুহি চুলি কিডালি এবাৰ আমনি লাগিছেগে আৰু চুলি কিডাল দিয়াৰ লগে লগে জমনি আমাৰ ৰাধা মেখেলা খুলিলে ৰাধাৰ অৱস্থা বেয়া বাপেকে দেখিব লাগিলে এনেকুৱা খং কৰিব মোৰ ছোৱালীজনী কি অত্যাচাৰ কৰিছে ইয়াতে চাব আৰু ভিডিঅ'তে বাপেকে দেই তোমাৰ ছোৱালীক চোৱা কি কৰিছো দেই চালো আহিব পৰা নাই অ কাপোৰে চাপোৰে অ সেইটোৱে ভাল লাগিছে যি টি কৰি থাকিলে ভাল লাগে এইবিলাক চাওক আমাৰ বেবী মডেল একদম টোপনি গ'ল বেচেৰি ভাগৰি জুগৰি খাই বৈ টোপনি গ'ল এইফালে সামৰি লৈছোঁ বস্তুবোৰ আৰু ফটোবিলাক কেনেকুৱা আহিলে চব ইয়াতে লগাই দিম বাৰু কিছুমানেতো নাচাব ন ইনষ্টাত বা হেৰিত আৰু ফেচবুকত নাচাব সেইকাৰণে ইয়াতে লগাই দিম এইফালে ফটো এডিটিং চলিয়ে গ'ল এইফালে আৰু সেয়া আমাৰ পূৰা ফটোশ্বুট হৈ গ'ল তাইও ভাগৰি গ'ল বেচেৰি 3টামান ফটোশ্বুট আমি বেলেগ বেলেগকৈ কৰাইছোঁ ন মানে কাপোৰ চাপোৰ চেঞ্জ কৰি তাই বহুত বেছি ভাগৰিলে সেইকাৰণে খুৱাই পেলাই মাকে খুৱাই মেলি দিলে সেইখিনি মাজতে নেদেখালোঁ আপোনালোকক আৰু এতিয়া আমি ভাত চাত খাই লওঁ খাই মেলি আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো কিন্তু একদম চাব ভাল লাগিব মাজতে ফটোবিলাক মই লগাই দিম
কাৰণ তাই মানে দিব অনন্যাই দিব ইনষ্টাত বা ফেচবুকত কোনোবা হয়তো নাচাব পাৰে সেইকাৰণে মই ইয়াতে লগাই দিম আপোনালোকে ইয়াতে চাব ফটোবিলাক আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক এটা কৰিব কমেণ্ট এটাও কৰি দিব জনাই দিব কমেণ্টত কেনেকুৱা পালে আৰু যদি নতুন কোনোবাই চাইছে মোৰ আজিৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি কাৰণে বাই বাই